মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ক্লাছ 6ৰ ফাৰ্ষ্ট সামেটিভ ইভালুৱেশ্যন 2025-26ৰ কাৰণে এখন ক্লাছ 6ৰ এখন ইংৰাজী প্ৰশ্ন কাকত তোমালোকৰ ফাৰ্ষ্ট লেসনটোৰ পৰা মাই নেটিভ লেণ্ড এই পাঠটোলৈকে ইয়াত যিখিনি প্ৰশ্ন উত্তৰ আছে গোটেইখিনি তোমালোকে চাব লাগিব মই মাত্ৰ এখন প্ৰশ্ন আৰ্হি প্ৰশ্ন হিচাপে যুগুত কৰিছোঁ এই উত্তৰ প্ৰশ্নখিনি চাওঁ এক নম্বৰটো কৈছে ইয়াত এমসিকিউ প্ৰশ্ন 15 দিয়া আছে 15 নম্বৰ আছে প্ৰথম নম্বৰটো কৈছে C.V. Raman was awarded Nobel Prize in C.V. Ramanক Nobel Prize কিমান চনত দিয়া হৈছিল অপচন দিয়া আছে 1888 1954 1930 1921 ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1930 মই ইয়াৰ ৰাইট চিন দিছো তোমালোকে আনসাৰ C বুলি লিখিব লাগিব কপিত দ্বিতীয় প্ৰশ্ন কৈছে নিকিতা পেইন্টেড দ্য স্কাই ভায়োলেট ৰেড ব্লু অৰেঞ্জ নিকিতাই আকাশখনৰ ৰংটো কি ৰং দিছিলে তেওঁ দিছিলে ৰেড দিছিলে 3 নম্বৰ প্ৰশ্ন মিনিং অফ দা ওয়ার্ড রিনাউন ইজ রিনাউন শব্দটোৰ অৰ্থ তলৰ কোনটো হয় হদিছে ডিসকভাৰ অবজাৰ্ভ ক্লেভাৰ ফেমাস রিনাউন শব্দটোৰ অৰ্থ হল ফেমাস বিখ্যাত 4 নম্বৰ প্ৰশ্ন দিছে দা চন্দ্ৰযান 3 মিশন ওয়াজ ডেভেলপড বাই চন্দ্ৰযান 3 মিশন কোনে ডেভেলপ কৰিছিল অপচন দিয়া আছে নাসা ইসৰো বাকি এটা অপচন দিয়া আছে চন্দ্ৰযান 3 মিশন নাসাই ডেভেলপ কৰিছিল ইয়াৰ বি নম্বৰটো শুদ্ধ উত্তৰ 5 নম্বৰ প্ৰশ্ন ভোগেশ্বৰী ফুকননী ওয়াজ born at ভোগেশ্বৰী ফুকননী ক'ত জন্ম হৈছিল অপচন দিয়া আছে জুৰহাট নগাঁও ধেমাজি মৰিগাঁও ভোগেশ্বৰী ফুকননী নগাঁৱত জন্ম হৈছিল এটো বি নম্বৰ ৰাইট চিন সুপাৰলেটিভ ডিগ্ৰী অফ কোল ইজ কোল শব্দটোৰ সুপাৰলেটিভ ডিগ্ৰী কোনটো হ'ব কোল কোল্ডাৰ কোল্ডেষ্ট নন আদাৰ এবভ কোল শব্দটোৰ সুপাৰলেটিভ ডিগ্ৰী হ'ব কোল্ডেষ্ট সি নম্বৰটো ইয়াত শুদ্ধ উত্তৰ দ্য মিনিং অফ দ্য ৱৰ্ড ৱেভাৰ ইজ ৱেভাৰ শব্দটোৰ অৰ্থ তলৰ কোনটো বুজাব ৰেয়াৰ ব্ৰেভ ব্ৰাইট বিকাম উইক ৱেভাৰ শব্দটোৰ অৰ্থ হ'ব বিকাম উইক অৰ আনষ্টেডি 8 নম্বৰ কোৱেশ্চন দিছে when did the quit india movement start quit india movement কেতিয়া আৰম্ভ হৈছিল 1941 1942 1921 1947 quit india movement 1942 ত আৰম্ভ হৈছিল 9 নম্বৰ প্ৰশ্ন which of the following is an adverb তলৰ কোনটো এটা adverb অপচন দিয়া আছে ৰেয়াৰ ফেয়াৰ হিয়াৰ ব্ৰেভলি ইয়াত এডভাৰ্ব কোনটো হ'ব ব্ৰেভলি টো হ'ব ডিটো ইয়াৰ শুদ্ধ উত্তৰ কোৱেশ্চন নম্বৰ 10 নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভ অন ৰাষ্ট্ৰীয় বিজ্ঞান দিৱস কিমান তাৰিখে পালন কৰা হয় ফেব্ৰুৱাৰী 28 মাৰ্চ 19 জুলাই 31 ফেব্ৰুৱাৰী 26 এতিয়া নেশ্যনেল সায়েন্স ডে ফেব্ৰুৱাৰী 28 ত উদযাপন কৰা হয় দ্য পাষ্ট ফৰ্ম অফ দ্য ভাৰ্ব টাচ ইজ টাচ শব্দটোৰ পাষ্ট ফৰ্ম কোনটো হ'ব অপচন দিয়া আছে টাচেছ টাচ টাচ টাচিং এতিয়া টাচ শব্দটো যেতিয়া পাষ্ট ফৰ্ম হ'ব টাচ ই দি লগ লাগি যাব গতিকে এটো হ'ব বি টো শুদ্ধ উত্তৰ 12 প্ৰশ্ন কৈছে আই ডেশ টু টাউন টুমৰো ফিল ইন দ্য ব্ল্যাঙ্কস ইয়াত কোনটো হ'ব দিছে গোইং হ'বনে ওয়েন্ট হ'বনে গো হ'বনে সেল গো হ'ব টুমৰো কৈছে কালিলৈ যাম কৈছে গতিকে সেল গো হ'ব গতিকে ডিটো ইয়াত শুদ্ধ উত্তৰ C.V. Raman was born in Tiruvinaikabal, Delhi, Bangalore, Calcutta. C.V. Raman was born in Tiruvinaikabal. Question number 14. India became this country to land in the south pole of the moon. Chandra দক্ষিণ মেৰু অৱতৰণ কৰা আমাৰ ভাৰতবৰ্ষখন কিমান নম্বৰ দেশ হৈছে সেকেন্ড ফাৰ্স্ট থাৰ্ড ফৰ্থ ফাৰ্স্ট চন্দ্ৰ দক্ষিণ মেৰু অৱতৰণ কৰা ভাৰতবৰ্ষখন হ'ল প্ৰথম দেশ Rhyming word of the rare is rare শব্দটো rhyming word তলৰ কোনটো লগত মিলিব tear grown row care rare care ইয়াত ডিটো ইয়াত শুদ্ধ উত্তৰ হ'ব কোৱেশ্চন নম্বৰ 16 দিছে ৰাইট ট্ৰু অৰ ফলছ সঁচা মিছা লিখিব লাগে প্ৰথমটো দিছে ইয়াত 10 নম্বৰ আছে 10 টাকে The poet's native land is rich and rare কবিৰ দেশখন চহকী আৰু বিৰল বুলি কৈছে আমি এটো হ'ল কবিতাটো পঢ়োতে আমি পাইছিলো এটো ট্ৰু আমি ইয়াত ট্ৰু লিখিব লাগিব After losing the golden tusk, King Midas became wiser. তেওঁ সোণালী স্পৰ্শৰ মুক্তি হোৱাৰ লগে লগে ৰজাজন জ্ঞানী হৈছিল আগতকৈ গতিকে এটো ট্ৰু হয় ইয়াত আমি ট্ৰু লিখিব লাগিব চিনৰ প্ৰশ্ন কৈছে The poet does not love his native land. কবিয়ে নিজৰ দেশখনক ভাল নাপায় আমি যেটো মাইলান কবিতাটো আছিল ইয়াত কৈছে poet does not love his native land. কবিয়ে নিজৰ দেশখনক ভাল নাপায় এটো হ'ল ফলছ কবিয়ে নিজৰ দেশখনক ভাল পায় এটা আমি ফলছ লিখিব লাগিব C.V. Raman won the Nobel Prize for discovering the Raman effect.
CB ৰমনে ৰমন এফেক্ট আৱিষ্কাৰ কৰাৰ কাৰণে ৰমন পৰিঘটনা আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁ নোবেল পুৰস্কাৰ দিছিল এটো হয় ট্ৰু ইডাবৰ দিছে থমাস আলভা এডিসন was not a great inventor থমাস আলভা এডিসন এজন মহান আৱিষ্কাৰক আছিল ইয়াত নট বুলি কৈছে গতিকে এটো হ'ব ফলছ তাৰপিছত দিছে the poet will die to save his motherland willingly কবিয়ে ইচ্ছামতে নিজৰ দেশখনৰ কাৰণে মৃত্যুবৰণ কৰিব বিচাৰিছে গতিকে আমি যেতিয়া কবিতাটো পঢ়িছিলো মাইলেন কবিতাটো তাত লিখা আছে যে কবিয়ে নিজৰ ইচ্ছামতে দেশখনৰ কাৰণে মৃত্যুবৰণ কৰিব বিচাৰিছে গতিকে এটো হ'ব ট্ৰু জি নম্বৰটো কৈছে নেশ্যনেল সায়েন্স ডে ইজ অবজাৰ্ভড টু অনাৰ ৰমনছ কন্ট্ৰিবিউশন ৰমনৰ অৱদানৰ কাৰণে নেশ্যনেল ৰাষ্ট্ৰীয় বিজ্ঞান দিৱসটো পালন কৰা হয় হেতু নহয় কি আছিল ৰমনে 28 ফেব্ৰুৱাৰীত ৰমন পৰিঘটনা তেওঁ আৱিষ্কাৰ কৰাৰ কাৰণে তেওঁ সেই দিনটো নেশ্যনেল সায়েন্স ডে পালন কৰা হয় গতিকে এটো হ'ব ফলছ ক্লাউড ইজ এ ৱৰ্ড ৰিলেটেড টু নেচাৰ ক্লাউড শব্দটো নেচাৰৰ লগত সম্পৰ্ক প্ৰকৃতিৰ লগত সম্পৰ্ক গতিকে এটো হ'ব হয় আমি ইয়াত ট্ৰু লিখিব লাগিব The name of the poem My Land is Edna St. Vincent Millay. My Land কবিতাটোৰ কবিজনৰ নাম এডনা ছেইণ্ট ভিনচেণ্ট মিলাই বুলি কৈছে এটো ফলছ My Land কবিতাটোৰ কবিজনৰ নাম কি আছিল থমাস অসবৰ্ন ডেভিছ তাৰপিছত কৈছে যাদৱ পায়েং ইজ known as the forest man of India যাদৱ পায়েঙক ভাৰতৰ অৰণ্য মানৱ বুলি জনা যায় এটো হ'ল ট্ৰু 17 প্ৰশ্ন দিছে ৰাইট ফাৰ্স্ট 4 লাইনস অফ দা পোয়েম মাই ল্যান্ড কবিতাটোৰ প্ৰথম 4 লাইন লিখিব কৈছে তোমালোকে আনসাৰ নিজে কৰিবা পাৰিবা এটো 18 নম্বৰ কোৱেশ্চন দিছে গিভ দা আনসাৰ্স অফ দা ফলোইং কোৱেশ্চন তলৰ প্ৰশ্নবোৰ উত্তৰ দিয়া দুটাকে দিয়া আছে 5টা 10 নম্বৰ দিয়া আছে এই নম্বৰ কোৱেশ্চন দিছে হাউ ডিড দা কিং টেষ্ট হিজ পাৱাৰ এতিয়া দা গোল্ডেন ডাষ্ট পাঠটোৰ বাইদু প্ৰশ্ন হাউ ডিড দা কিং টেষ্ট হিজ পাৱাৰ কবি ৰজাজনে তেওঁ শক্তিটো কিদৰে পৰীক্ষা কৰিছিল এটা উত্তৰটো হ'ব এটো দা কিং টেষ্টেড হিজ পাৱাৰ ম্যাজিক্যাল পাৱাৰ বাই টাচিং এ ষ্টোন ৰজাজনে এটা হিলগুটি চুইপিন তেওঁ জাদুকৰী শক্তিটো পৰীক্ষা কৰিছিল তাৰপিছত সুধিছে হোৱাট ইজ দা নেম অফ দা পোয়েট অফ দা পোয়েম মাই ল্যান্ড কবিতাটোৰ কবিজনৰ নামটো কি তেওঁৰ নামটো আছিল থমাস অসবৰ্ন ডেভিছ দা নেম অফ দা পোয়েট অফ দা পোয়েম মাই ল্যান্ড ইজ থমাস অসবৰ্ন ডেভিছ তাৰ পিছৰ প্ৰশ্ন according to the poet who are the bravest men এটো মাই ল্যান্ড কবিতাটোৰ পৰা প্ৰশ্ন according to the poet who are the bravest men কবিৰ মতে সাহসী কোনবোৰ মানুহ আটাইতকৈ সাহসী তাৰ উত্তৰটো হ'ব চি নম্বৰটো according to the poet the people of the poet's native land are the bravest men কবি নিজৰ দেশখনৰ মানুহবোৰ হ'ল আটাইতকৈ সাহসী মানুহ তাৰপিছত কৈছে What is the root of many discoveries and invention? ইয়াৰ উত্তৰটো হ'ব এটো এই কিউৰিয়াছ মাইণ্ডৰ পৰা প্ৰশ্ন Curiosity is the root of many discoveries and inventions. তাৰ পিছৰ প্ৰশ্ন দিছে When will the grass bow down and rise again? এটো প্ৰথম কবিতাটোৰ প্ৰশ্ন Afternoon on a Hill When will the grass bow down and rise again? ইয়াৰ আনসাৰটো হ'ব When the wind passes, then the grass will bow down and rise again. Now, এনেকেও লিখিব পাৰা নহলে the grass will bow down and rise again when the wind passes. 19 নম্বৰ প্ৰশ্নটো What lesson did King Midas learn at the end? ৰজা মিদাসে শেষত তেওঁ কি শিক্ষা পালে ইয়াৰ আনসাৰটো এনেকে লিখিব লাগিব At the end King Midas learned that love and happiness are more worth than gold and money. 20 নম্বৰ প্ৰশ্ন When will the poet consider his lot divine? এটো মাই ল্যান্ড কবিতাটোৰ প্ৰশ্ন ইয়াৰ আনসাৰটো আমি এনেকৈ লিখিব লাগিব The poet will consider his lot divine if he dies to save his native land. কবি নিজৰ দেশখনক ৰক্ষা কৰিবৰ কাৰণে যদি তেওঁ মৃত্যু হয় তেতিয়া তেওঁ পৰম ভাগ্য হোৱা বুলি ধৰিব 21 number How do you know that the poet loves his country? তুমি কেনেকৈ জানা যে কবিয়ে নিজৰ দেশখনক ভাল পায় এই আনসাৰটো আমি এনেকৈ লিখিম We know that the poet
loves his country because he is ready to die for it. কবি নিজৰ দেশৰ কাৰণে মৃত্যুবৰণ কৰিবলৈ সাজু আছে. And he praises his people and its and beauty. কবি নিজৰ দেশখনৰ মানুহখিনিক প্ৰশংসা কৰিছে. প্ৰেছ মানে প্ৰশংসা কৰা আৰু ইয়াৰ সৌন্দৰ্য, দেশখনৰ সৌন্দৰ্যক তেওঁ প্ৰশংসা কৰিছে. গতিকে কবিয়ে নিজৰ দেশখনক ভাল পায়. তাৰপিছত হৈছে 22 নম্বৰ কুৱেশ্যন. What question did Orgo ask to Nikita? Orgoয়ে নিকিতাক কি প্ৰশ্ন কৰিছিলে? Why was Nikita irritated by the question? আৰু নিকিতাই প্ৰশ্নটোৰ পৰা কিয় অশান্তি পাইছিলে বা আমনি পাইছিলে? আনসাৰটো হ'ব এনেকৈ. Orgo asked to Nikita that why the color of the sky changes at different time. Orgoয়ে নিকিতাক কি কৰিছিলে যে আকাশৰ ৰংটো বেলেগ বেলেগ সময়ত কিয় বেলেগ বেলেগ হয়. Nikita was irritated by the question because she was busy in drawing. তাই ছবি অঁকাত ব্যস্ত আছিলে. And thought the question was silly and disturbing. আৰু তাই ভাবিছিলে কি তাইক এটা নিৰ্বোধ প্ৰশ্ন কৰিছে বা মূৰ্খ প্ৰশ্ন কৰিছে আৰু সেইকাৰণে তাই আমনি পাইছিলে. 23 নম্বৰ কুৱেশ্যন. ৰাইট এনি 4 এক্সাম্পলছ অফ এলিটাৰেশ্যন. এলিটাৰেশ্যনৰ 4টা উদাহৰণ দিবলৈ কৈছে. আমি এনেকৈ লিখিব পাৰোঁ এলিটাৰেশ্যনৰ উদাহৰণ. বিগ বিল্ডিং, ফ্ৰেছ এণ্ড ফেয়াৰ, ৰিচ এণ্ড ৰেয়াৰ, ক্লিফ এণ্ড ক্লাউডছ. আমি এনেকৈ লিখিব পাৰোঁ. তাৰপিছৰ প্ৰশ্ন. ৰাইট দ্য মিনিং অফ দ্য ফলোয়িং ৱৰ্ডছ. তলৰ শব্দবোৰ অৰ্থ লিখিব কৈছে. ইয়াত 5টা শব্দ আছে, 5 নম্বৰ দিয়া আছে. এতিয়া আমি শব্দকেইটা অৰ্থ চাওঁ. ইয়াত আছে এছেঞ্চিয়েল. এছেঞ্চিয়েল শব্দটোৰ অৰ্থ নেচেচেৰী. শ্বক শব্দটোৰ অৰ্থ ছাৰপ্ৰাইজ. গ্লেডিয়াছ মানে হ'ল হেপিয়েষ্ট. কিউৰিয়াছ মানে হ'ল ৱান্টেড টু ন' ছামথিং. ডিভাইড. ডিভাইড শব্দটোৰ অৰ্থ হ'ল কানেক্টেড. কানেক্টেড টু দ্য গড. 25 নম্বৰ প্ৰশ্ন দিছে. ৰাইট দ্য ৰাইমিং ৱৰ্ডছ. ইয়াত 5টা ৰাইমিং ৱৰ্ড লিখিব দিছে. ইয়াত 5 নম্বৰ দিয়া আছে. চেভাৰ, মাইণ্ড, ড্ৰাই, পোষ্ট আৰু ডাউন দিয়া আছে. এতিয়া চেভাৰটো আমি লিখিব পাৰোঁ ৱেভাৰ, মাইণ্ডটো লিখিব পাৰোঁ ফাইন, ড্ৰাইটো ফ্ৰাই লিখিব পাৰোঁ, পোষ্টটো মোষ্ট লিখিব পাৰোঁ, ডাউনটো টাউন লিখিব পাৰোঁ. 26 নম্বৰটো কৈছে. ৰাইট 4 ৱৰ্ডছ begins with the letter S. এছৰ পৰা আৰম্ভ 4টা শব্দ লিখিব কৈছে. which is pronounced as SK. SK হিচাপে যিটো উচ্চাৰণ হয়. এতিয়া আমি লিখিব পাৰোঁ এনেকৈ. এছৰ পৰা আৰম্ভ হোৱা স্কেম, স্কেল, স্ক'ৰ, স্কেয়াৰ. স্কেন, স্কেল, স্ক'ৰ আৰু স্কেয়াৰ. তাৰপিছৰ প্ৰশ্ন দিছে 27টো. LY উইথ দ্য ফলোয়িং. তলৰ শব্দতে LYটো লগাবলৈ দিছে. ফেয়াৰ, ব্ৰেভ, ফ্ৰী, ডিয়েৰ. ইয়াৰ লগত LY লগাবলৈ দিছে. ফেয়াৰ শব্দটোৰ লগত LY লগালে কি লিখিব লাগিব? ফেয়াৰলি. ব্ৰেভটো লিখিম ব্ৰেভলি. ফ্ৰীটো ফ্ৰীলি লিখিম. এটা LY লগ লাগিছে. ডিয়েৰটো লিখিম আমি ডিয়েৰলি. 28 নম্বৰ দিছে. ৰাইট দ্য ফলোয়িং ৱৰ্ডছ ইন চিলেবলছ. তলৰ শব্দবোৰ মানে চিলেবলত ভাঙিবলৈ দিছে. ইয়াত 3টা দিছে, এটা 2 নম্বৰকৈ দিয়া আছে. এতিয়া দিছে ভেজিটেবল, এলিগেটৰ, চেলিব্ৰেশ্যন. এতিয়া আমি ভেজিটেবলটো ভাঙোঁ. এইটো ভেজিটেবল আমি ভাঙিছোঁ. ভেজ ই টেবল 4টা চিলেবল হৈছে. এলিগেটৰ এলিগেটৰ ইয়াতো 4টা হৈছে. চেলিব্ৰেশ্যন চেলিব্ৰেশ্যন ইয়াতো 4টা চিলেবল হৈছে. 29 নম্বৰ দিছে. ৰাইট দ্য পাষ্ট ফৰ্ম অফ দ্য ফলোয়িং ভাৰ্বছ গিভেন বিল'. তলত দিয়াবোৰৰ পাষ্ট ফৰ্ম ভাৰ্ববোৰ পাষ্ট ফৰ্ম লিখিবলৈ কৈছে. এইটো হ'ব লিভ. লিভটো লিভ হ'ব. LIVED হ'ব. চিটো শ্ব' হ'ব. ন'টো নিউ হ'ব. ডুটো ডিড হ'ব. গ'টো ৱেণ্ট হ'ব. আমি চাওঁ. গ'টো লিখিম ৱেন, চিটো শ্ব' লিখিম, ন'টো নিউ লিখিম, লিভ লিখিম, ডু ডিড লিখিম. ৰাইট দ্য কম্পেয়াৰেটিভ ডিগ্ৰী অফ দ্য ফলোয়িং. তলত দিয়াবোৰ কম্পেয়াৰেটিভ ডিগ্ৰী লিখিবলৈ কৈছে. উইক, তাৰপিছত ফেট আৰু ডাৰ্টি. উইকটো হ'ব উইকাৰ, কম্পেয়াৰেটিভ তুলনামূলক বুলি কৈছে. ফেটটো ফেটাৰ, ডাৰ্টিটো ডাৰ্টিয়াৰ হ'ব. উইকটো হ'ব উইকাৰ, ফেটটো ফেটাৰ হ'ব, ডাৰ্টিটো হ'ব ডাৰ্টিয়াৰ. ৰাইট দ্য চুপাৰলেটিভ ডিগ্ৰী অফ দ্য ফলোয়িং. চুপাৰলেটিভ ডিগ্ৰী লিখিব কৈছে. ইয়াৰো 3টা দিয়া আছে. টল, হাই আৰু ৰিচ. টলটো চুপাৰলেটিভ ডিগ্ৰী হ'ব টলেষ্ট হ'ব, হাইটো হায়েষ্ট হ'ব আৰু ৰিচটো ৰিচেষ্ট হ'ব. টলটো হ'ব টলেষ্ট,
হাই টু হাইয়েষ্ট হ'ব আৰু ৰিচ টু ৰিচেষ্ট হ'ব 32 নম্বৰ দিছে fill in the blanks with the appropriate of be verb তলৰবোৰ be verbৰ appropriate লগাই পিনি আমি লিখিব লগা আছে Mita and Ram is my close friend ইয়াৰ be verbত কোনটো ফৰ্ম বহিব দিছে Mita and Ram are ইয়াত আমি লিখিব লাগিব are my close friend বিনম্বৰ কৈছে মাধৱ is Raju's neighbor মাধৱ is আমি লিখিব লাগিব is সি নম্বৰটো কৈছে I dash in regular touch with them I am আমি ইয়াত লিখিব লাগিব I am They dash with me yesterday they were with me yesterday we were very happy to visit a park together yesterday বুলি কৈছে গতিকে আমি লিখিব লাগিব were 33 নম্বৰ কৈছে write the names of the historical monuments of Assam অসমৰ দুটা প্ৰাচীন কীৰ্তিচিহ্নৰ নাম লিখিব লগা আছে আমি লিখিব পাৰো কাৰেংঘৰ চৰাইদেউ মৈদাম তলাতল ঘৰ ৰংঘৰ যিকোনো লিখিব পাৰা দুটা make a sentence with the word live as a noun the live শব্দটোৰ noun হিচাপে লৈ এটা বাক্য লিখিব লগা আছে আমি লিখিম এনেকৈ লিখিব পাৰো আমি The living in the city is very expensive. The living to hoise the noun se bibhar hoise. Translated into English, the English অনুবাদ কৰিব লগা আছে কাজিৰঙা এখন ৰাষ্ট্ৰীয় উদ্যান তুমি কিয় থিয় হৈ আছা ৰাজু আৰু ঋতু দুয়ো বন্ধু মই সাঁতুৰিব জানো তে আমি লিখিব পাৰিম এনেকৈ The Kaziranga is a national park. Why are you standing? Raju and Rita both are friends. I know how to swim.